আমি এটাই কথা আমি অনুৰোধ জনাব বিচাৰিছোঁ অসম চৰকাৰৰ ঢাক ঢোল বজোৱা মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেওঁলোকৰ এটা বিভাগক ইয়াত কাম কৰিবৰ বাবে আহ্বান জনাইছোঁ মীন বিভাগক ইয়াত মাছ পোনা মেলিবৰ বাবে আহ্বান জনাইছোঁ কাৰণ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাটত মানুহ যাব পৰা অৱস্থা নাই ইয়াত মাছ মেলাৰ বাহিৰে বিকল্প একোৱেই নাই গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে তেওঁ যি মীন বিভাগ আছে সেই মীন বিভাগক দায়িত্ব দিয়ক আৰু ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত মাছ মেলাৰ ব্যৱস্থা কৰক তেনে আহ্বান জনাইছোঁ কাৰণ এই ৰাজপথে ছাত্ৰ ছাত্ৰীসকলৰ যোৱাৰ কিন্তু অৱস্থা নাই চিকিৎসালয়লৈ ৰোগী যোৱাৰ অৱস্থা নাই ইয়াত বিভিন্ন ধৰণৰ এক্সিডেণ্ট হৈছে বিভিন্ন জনৰ আঘাতপ্ৰাপ্ত হ'বলগীয়া হৈছে এই ক্ষেত্ৰত কিন্তু তিনিচুকীয়া জিলা প্ৰশাসন তথা অসম চৰকাৰৰ কোনো আহৰি নাই গতিকে আমি এটাই আহ্বান জনাইছোঁ তেওঁলোকে মীন বিভাগে যাতে মাছ মেলা ব্যৱস্থা কৰক অন্যথা অতি সোনকালে এই ৰাজপথ নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰক গড় কাপ্তানি বিভাগৰ দৰে এটা ব্যাগুম বিভাগ থকা সত্ত্বেও এই তিনিচুকীয়াত এজন কেবিনেট মন্ত্ৰী থকাৰ পাছতো ডিব্ৰুগড় লোকসভা সমষ্টিত ভাৰতৰ সংসদৰ এজন মন্ত্ৰী থকাৰ পাছতো তিনিচুকীয়া যেনেধৰণে উন্নয়ন হ'ব লাগিছিল তিনিচুকীয়াৰ ৰাষ্ট্ৰীয় ঘাইপথ যেনেধৰণে উন্নয়ন হ'ব লাগিছিল এনে উন্নয়নৰ পৰা কিয় বিৰত হৈছে এই কথা কিন্তু স্পষ্ট তেওঁলোকৰ দুৰ্বলতা স্পষ্ট আকাৰে প্ৰমাণ পাইছে গতিকে আমি আহ্বান জনাইছোঁ অতি শীঘ্ৰে যাতে মটক যুৱ ছাত্ৰ সন্মিলনে যেনেদৰে দাবী জনাইছে খুব কম দিনৰ ভিতৰতে এই ৰাস্তাটো নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰক আচলতে উন্নয়নৰ ঢাক ঢোল বজোৱা এইখন বিজেপি চৰকাৰে সম্পূৰ্ণ যে বিফল চৰকাৰ সেইটো ইয়াতে প্ৰমাণিত হৈছে আৰু প্ৰত্যেকবাৰে তিনিচুকীয়া জিলাখনক তেখেতসকলে প্ৰত্যেকবাৰে মাহিয়াই দৃষ্টিৰে চাই আহিছে এই ৰাস্তাটোৰে পানীতোলাৰ এটা বৃহৎ অঞ্চল এই ৰাস্তাৰে আচলতে অহা যোৱা কৰে প্ৰত্যেক চৰকাৰী অফিচাৰে এই ৩৭ ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা যোৱা কৰে তৎসত্ত্বেও কিন্তু এই ৰাষ্ট্ৰীয় ঘাইপথটো তেখেতসকলৰ চকুত পৰা আমাৰ পৰিলক্ষিত হোৱা নাই বিশেষকৈ এই যোনটো গড় কাপ্তানি বিভাগ এইটো মুখ্যমন্ত্ৰী মহোদয়ৰ নিজৰ তত্বাৱধানত থকা এটা বিভাগ তথাপি আজি তাৰিখলৈকে এই ৰাস্তাটো সমাধানৰ ক্ষেত্ৰত তেখেতসকলে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আমাৰ পৰিলক্ষিত হোৱা নাই সেই গতিকে লৈ আমি আজি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে ইয়াৰ পৰাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আমি জনাব বিচাৰিছোঁ যে অতি শীঘ্ৰে এই ৰাস্তাটো যদি পুনৰ নিৰ্মাণ কৰি স্থায়ী সমাধানৰ যদি ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে অনাগত দিনত আমি ইয়াতকৈও জংগী আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম পায় অসম চৰকাৰে আন্দোলন নকৰিলে চৰকাৰৰ কাণত একো শুনাই নাপায় নিশ্চয় আপোনালোকে ক'ব যে এইটো ৰাস্তা নিৰ্মাণ কৰি দিম বুলি কৈছিলে হয়তো এনে ঢাক ঢোল বজাবলৈ মিডিয়াৰ আগত কৈছিলে তেখেতলোকে এই নিৰ্মাণ কৰিম বুলি আপোনালোকে নিৰ্মাণৰ পৰিণতি আপোনালোকে নিশ্চয় দেখিছে এইটো ৰাস্তা নে পুখুৰী ইয়াত হয়তো বিভিন্ন ধৰণৰ মেডিকেলৰ পেচেণ্ট অহা যোৱা কৰে এইটো নেশ্যনেল হাইৱে 37 বুলি কয় এইটো কি ধৰণৰ নেশ্যনেল হাইৱে আপোনালোকে নিশ্চয় চাওক এটা একাঠো ভৰ্তিক গাঁত এইটো হয়তো বাৰিষা দিনত মাছ থাকিব ইয়াত কিন্তু হেমন্ত বিশ্ব শৰ্মাই কিন্তু ফুলদাৰি মাৰিবলৈ তেখেতলোকে কুণ্ঠাবোধ নকৰে কেতিয়াও নিশ্চয় আজি আপোনালোকৰ থৈ দিয়ে হেমন্ত বিশ্ব শৰ্মাক সুকীয়া দিব বিচাৰিছোঁ এই পুখুৰীসমূহত আপোনালোকে এবাৰ আহি পেলাই চাই যাওক